আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন আৰু অন্তিমটো দিনা আমি নিউ গুৱাহাটী সমষ্টিৰ পৰিৱেশ দেখুৱাইছোঁ। নিউ গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মাই এনেধৰণে পদযাত্ৰা কৰি আহি আছে, বিভিন্ন সভা সমিতি কৰিছে আৰু অন্তিম দিনা প্ৰতিজন ভোটাৰক এবাৰ মাতষাৰ দিয়াৰ তেখেতে চেষ্টা কৰিছে। আমি তেখেতৰ পৰা পোনে পোনে জানিবলৈ চেষ্টা কৰিম। আজি নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিন, আজিৰ তাৰিখত আজি আপুনি কিমান আশাবাদী? ৰাইজ আপোনাৰ সৈতে হিলদোল ভাঙি ওলাই আহিছে। চাওক সকলো, আজি মই অনিল নগৰত আছোঁ, নবীন নগৰ অনিল নগৰ। গোটেই মহিলাসকল ওলাই আহিছে, সকলোৱে ফূৰ্তি চাওক, সকলোৱে ইমান উৎসাহৰে নিজে ডিপ্লুৰঞ্জন শৰ্মা হৈ পেলাই সকলোৱে নিৰ্বাচনী প্ৰচাৰত লাগিছে। আজি নিৰ্বাচন প্ৰচাৰৰ শেষ দিন, যিমান পাৰোঁ মই সকলো অঞ্চলত যাবলৈ চেষ্টা কৰিছোঁ, কিন্তু তাৰ মাজতো বহুখিনি অঞ্চল বাকী থাকি গৈছে। মই সেইকাৰণে ৰাইজক মই ক্ষমা বিচাৰিছোঁ, কিন্তু সকলোৰে মাজত আহিম। ৰাইজৰ ইতিমধ্যে সিদ্ধান্ত দিছে, মই এইটো অনুভৱ কৰিছোঁ। কালি আপুনিও কৈছিলে যে এইবাৰ নিউ গুৱাহাটী সমষ্টিবাসীয়ে মাটিৰ বঁটা পাব, ইতিমধ্যে মুখ্যমন্ত্ৰীয়েও প্ৰতিশ্ৰুতি দিছে। এইবাৰ আপুনি বিজয়ী হ'লে নিউ গুৱাহাটীবাসীয়ে মাটিৰ বঁটা, বিশেষকৈ খিলঞ্জীয়া চিনাকি মানুহখিনিয়ে মাটিৰ বঁটা পোৱাটো নিশ্চিতভাৱে। যোৱা পৰহি মুখ্যমন্ত্ৰী মহোদয়ে যিটো প্ৰতিশ্ৰুতি দিলে, গোটেই ৰাইজৰ আশীৰ্বাদ পাইছে। মুঠতে পাহাৰৰ সকলো ভাৰতীয় আৰু খিলঞ্জীয়া নাগৰিকে ভূমিপট্টা পাব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই প্ৰতিশ্ৰুতি, তেখেতে ৰাস্তা ঘাট নিৰ্মাণৰ কাৰণে প্ৰতিটো ৱাৰ্ডত 20 কোটি টকাকৈ চেংচন কৰিছে। গতিকে যিখিনি ৰাস্তা ঘাটৰ অলপ কাম বাকী আছে, আমি সকলোৱে জানো, মাননীয় মেয়ৰো ইয়াত আছে। ইতিমধ্যে সকলোখিনি কাম আমি সম্পূৰ্ণ কৰি তুলিবলৈ সক্ষম হৈছোঁ। পৰৱৰ্তী পৰ্যায়ত আজি আমি যিটো জেগাত আছোঁ, অনিল নগৰ, এই অঞ্চলটো আটাইতকৈ বেছি বানপানী এফেক্টেড এৰিয়া হয়। মই পৰৱৰ্তী পৰ্যায়ত ৰাইজৰ লগত বহি, এক্সপাৰ্টৰ লগত বহি মুখ্যমন্ত্ৰী মহোদয়ে এটা ভিজন লৈ কাম কৰিছে। আশা কৰিছোঁ অনাগত সময়ত এই অঞ্চলটো কৃত্ৰিম বানপানী কবলৰ ওপৰত নিয়ন্ত্ৰণ কৰিবৰ কাৰণে আমি কিছু পদক্ষেপ হাতত ল'বলৈ সক্ষম হ'ম। এইটো পৰহি ৰাইজে ভোটদান কৰিব, আপুনি আজি অন্তিম প্ৰচাৰ অভিযান, গতিকে আপুনি লাষ্ট কি আপুনি আহ্বান জনাব বিচাৰিব? নিউ গুৱাহাটী কথা, ভাৰতৰ গণতন্ত্ৰ গোটেই পৃথিৱীৰ ভিতৰতে শক্তিশালী আৰু মহান গণতন্ত্ৰ। মই সকলো ৰাইজক প্ৰথমতে অনুৰোধ জনাম, সকলো ৰাইজ ভোট দিবলৈ আহক। দল, মত, জাতি, বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজে প্ৰথমতে ভোট দিবলৈ আহক। আৰু দ্বিতীয়টো মোৰ অনুৰোধ থাকিব, এই ভোট ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষ সকলো প্ৰাৰ্থীক প্ৰদান কৰিবৰ বাবে মোৰ অনুৰোধ থাকিব। ধন্যবাদ জনাইছোঁ। আমি দেখুৱাই আছোঁ সকলোৰে উৎসাহ। বাইদেউ, কেনেকুৱা উৎসাহ আজি? বহুত ভাল। আমাৰ সমষ্টিৰ প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মা দাৰ বিৰাট ভাল পজিটিভ ৰেছপন্স পাইছে। গোটেই মানুহ একেলগে ওলাই আহি বহুত সমৰ্থন কৰিছে। এইটো এটা নিউ কনষ্টিটুৱেঞ্চি, নিউ কেণ্ডিডেট, আৰু আমি খুব ভাল পাইছোঁ। আৰু সাধাৰণ মানুহৰ লগত আমি কথা পাতোঁতে ড'ৰ টু ড'ৰ কেম্পেইনত আমি যোনটো ৰেছপন্স পাইছোঁ, কাৰণ তেখেতৰ আগতে এছেম্বলিৰ ভাষণ আৰু টিভিৰ ভাষণ বহুতে শুনি কৈছে যে আমি বহুত লাকি, আমি ভাল কেণ্ডিডেট পাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আৰু এনেধৰণে নিউ গুৱাহাটী সমষ্টিত বিজেপি প্ৰাৰ্থী ডিপ্লুৰঞ্জন শৰ্মাই চলাই গৈছে তীব্ৰতৰ প্ৰচাৰ অভিযান।